তেওঁ যাবৰ 2 বছৰে হ'ল স্মৃতিবোৰ তেওঁৰ প্ৰতিভাবোৰ যেন আজিও একেদৰে সমাদৰ পাই আছে প্ৰতিভাবান শিল্পী প্ৰয়াত কিশোৰ দাসৰ স্মৃতি ৰক্ষাৰ বাবে প্ৰয়াত কিশোৰৰ পৰণ গুচি গলাৰ শুভমুক্তি আহুতে আহে আহে ঘৰ সাজিলনা তাতে আপোন হৈয়াল ফুলে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে কণ্ঠদান কৰা গীতটি আজি প্ৰয়াত কিশোৰ দাসৰ গৃহত উন্মোচন কৰা হয় গীতটিৰ সামগ্ৰিক পৰিচালনা আৰু পৰিকল্পনা কৰে জয়ন্ত কাকতিয়ে তাকতো মিছ কৰা হয় সবৰে আমাৰ আজিও মিছ কৰিছোঁ আমাৰ ভিন্দু হিতেশে ফোন কৰিলে এনেকৈ গান এটা কৰিব লাগে তাৰপিছত আমি সবেই মিলি সকলোৱে সহযোগত কৰিলোঁ জুবিন দাই গানটো গালে জুবিন দাই বহুদিন গানো গোৱা নাই মাজতে এইটো গান গাই দিলে আৰু জুবিন দাই গানটোৰ কাৰণে কৈ মাননি লোৱা নাই তেখেতে কৈছে নালাগে মোক একো মই গাই দিম ঈশ্বৰৰ কাৰণে আৰু আমিও যিমানখিনি পাৰোঁ সবেই কষ্ট কৰিছোঁ বাস্তৱো আছে বাস্তৱো কষ্ট কৰিছে শেখৰজ্যোতি গোস্বামী তেওঁ মিউজিক কৰিছে ৰাহুল গৌতম শৰ্মা লিখিছে ধ্ৰুৱ এডিটিং কৰিছে সবেই মিলি পেলাই কিশোৰৰ শ্ৰদ্ধাঞ্জলি হিচাপে কিবা এটা আগবঢ়াইছোঁ গুচি গ'লা বুলি এতিয়া তাকে গানটো যোগেদি তাকে আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু সেই য'তে আছে কুশলে থাকক আপুনি কি ক'ম অনাগত দিনত কিবা পৰিকল্পনা আছে নেকি স্মৃতিটো জীয়াই ৰখাৰ ক্ষেত্ৰত কিশোৰৰ স্মৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত পৰিকল্পনা বহুত আছে আমাৰ সিদিনা মই কালি আমাৰ সেই ধ্ৰুৱ তাৰ লগত কথা পাতিছিলোঁ তেওঁ চাগৈ হিতেশৰ লগত কথা পাতিছে কিবা এখন ডকুমেণ্টেৰী টাইপ তাৰ বায়'পিক এটা যদি চবেই মিলি পেলাই আমি ৰাখি থ'ব পাৰোঁ তাৰ জীৱন যাত্ৰাটো চবেই সহায় কৰি পেলাই আমি যদি ৰাখি থ'ব পাৰোঁ তাৰ জীৱন যাত্ৰাটো তাৰ কেনেকুৱা আছিলে কি কথা তেনেকুৱা এটা ভাবিছোঁ মানে আমাৰ হিতেশে ভাবিছে আমি যদি পাৰোঁ চবেই সহায় কৰি পেলাই চবেই অলপ সময় দি নিজৰ মূল্যৱান সময় চবেই দি অলপ আৰু জুবিন দাটো থাকিবই সদায় আমাৰ লগত তেখেত থাকেই কিশোৰ বিৰাট মৰমো কৰিছিল গতিকে সেইটো প্ৰচেষ্টা আমি ল'ব পাৰোঁ গতিকে কিশোৰৰ মাজত সদায় জীয়াই থাকিব গুচি গ'লা হঠাতে গীতটিৰ সংগীত পৰিচালনা শেখৰজ্যোতি গোস্বামীৰ নিউজ ডেস্ক ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল তুমি নোহোৱা হোৱাৰ যত বেজাৰ শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ